আজিৰ এই ঐতিহাসিক সন্ধিয়াটিত আমাৰ মাজত উপস্থিত থকা এই অনুষ্ঠানৰ মধ্যমণি অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম অলিম্পিক সন্থাৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ সৈতে উপস্থিত থকা BCCIৰ সচিব প্ৰধান দেৱজিৎ লন শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, কেইবাটাও ৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ সন্মানীয় বিষয়ববীয়াসকল, ইণ্ডিয়ান অলিম্পিকৰ প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক, আমাৰ মাজত উপস্থিত থকা ভাৰত গৌৰৱ পেৰিছ অলিম্পিকৰ ডাবল মেডেলিষ্ট মনু ভাকেৰ, ইণ্ডিয়ান লিজেণ্ডাৰী ফুটবলাৰ সুনীল ছেত্ৰী, আমাৰ মৰমৰ হিমা, অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যীকে প্ৰমুখ্য কৰি নাম ল'লে শেষ নহ'ব। আমাৰ সাংস্কৃতিক ক্ষেত্ৰৰো বহুকেইগৰাকী পুৰুধা ব্যক্তি ইয়াত উপস্থিত আছে। আমাৰ টেবুল টেনিছ তাৰকাদ্বয় কমলেশ মেহতা আৰু অৰ্জুন মনালিছা বৰুৱা মেহতা বাইদেউ আমাৰ মাজত আছে। মই আমাৰ নগাঁৱৰ MLA ৰূপক শৰ্মা, শিলচৰৰ আমাৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, সকলোকে আজিৰ এই শুভ সন্ধিয়ালৈ আদৰণি জনাইছোঁ। আজি ইয়াত উপস্থিত থকা বঁটা প্ৰাপকসকল আৰু বিশেষভাৱে যিসকলক আমি সম্বৰ্ধনা জনাবলৈ মাতি আনিছোঁ, আমি সকলোকে সম্বৰ্ধনা জনাইছোঁ, আমি আদৰণি জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিগদৰ্শনেৰে আমি পৰিকল্পনা কৰিছিলোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ যি আমি অভিৰুচি ক্ৰীড়া দিৱস বা ৰাজ্যিক ক্ৰীড়া দিৱস পালন কৰিছোঁ, তাৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমি তেখেতৰ নাম জাউতিযুগীয়া কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আজি এই বঁটা প্ৰদান অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আমি খুব কম সময়ত অনুৰোধ জনাইছিলোঁ মনালিছা বাইদেউক, আমি ভাৰতীয় জাতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য, আমাৰ ক্ৰীড়া সচিব KJ হিলালী ডাঙৰীয়াক জুৰি মেম্বাৰ হিচাপে এই বঁটা নিৰ্বাচনৰ বাবে, আৰু তেওঁলোকে অতি নিয়াৰিকৈ খুব কম সময়ত এই গোটেই নমিনেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰি তেওঁলোকে বঁটা প্ৰাপকসকলৰ নামো নিৰ্বাচন কৰিলে, যি আজি ইয়াত ঘোষণা হ'ব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আজি ৰাজ্যিক ক্ৰীড়া দিৱসৰ পূৰ্বে কালি ফুটবলক অসমৰ আমাৰ যি পাঠ্যক্ৰম শিক্ষাৰ পাঠ্যক্ৰমৰ এটা ইলেক্টিভ ছাবজেক্ট হিচাপে ঘোষণা কৰিছে। আমি তেখেতৰ বাবে এটা হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে এটা ইচ্ছা আছিল যে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত এটা বৃহৎ ক্ৰীড়া প্ৰকল্প হ'ব লাগে, আৰু সেই উদ্দেশ্যেই অসমৰ সকলোতকৈ ডাঙৰ সৰ্ববৃহৎ আৰু সকলোতকৈ অত্যাধুনিক যি ক্ৰীড়া প্ৰকল্প, তাৰ আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে পুনৰ নামাকৰণ কৰি তেখেতে অসমৰ ক্ৰীড়াপ্ৰেমীক কৃতাৰ্থ কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ আজি ৰাজ্যিক ক্ৰীড়া দিৱসৰ এই আপাহত। I would like to extend my sincere gratitude to other national diaspora that Mr. Dr. Narendra Dhruv Batra, Rajiv Mehtaji, my friend India Taekwondo President Namdev is here, Mukesh Kumar is here, Kamlesh TFI Secretary. So খুব কম সময়ৰ notice, in a very short notice, they have attended this auspicious occasion. I extend my sincere gratitude on behalf of the entire sports family of Assam, on behalf of Assam Olympic Association. I welcome you all again. Thank you very much. ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002233540, 88765210988, website www.aipguwahati.in.